হেল্ল' এভৰিৱান, মই ভাগ্যশ্ৰী আপোনালোকক মৰিগাঁৱতে মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া শিৱসাগৰলৈ গৈ আছোঁ। শুনিলেই নহয় ভাগিনজনী কি ক'লে, হয় আজি আমি গৈ আছোঁ শিৱসাগৰলৈ বুলি। মোৰ আগৰ পৰা একো প্লেনিং নাই, ৰাতি হঠাতে ফোন কৰিছে, প্লেনিং কৰিছোঁ আৰু ৰাতিপুৱা 7 বজাত আমি ওলাই দিলোঁ শিৱসাগৰলৈ বুলি। এয়া হৈছে দিলীঘাট দলং পাৰ হৈ আমি আহি আছোঁ। বাকীখিনি চিনি নাপাওঁ, এইটো চাইডে মই ইমান অহা নহয়। মই শিৱসাগৰ লাষ্ট গৈছিলোঁ 8ত। স্কুলৰ ফালৰ পৰা গৈছিলোঁ তেতিয়া। এয়া আছে বা আৰু পোৱালিটো। তাৰপিছতে আমি আহি পালোঁহি প্ৰথমতে চৰাইদেউতে সোমাই ল'লোঁ। ইয়াতে ৰৈ ভাত বনাই খাই যাম, তাৰপাছতে বাকীবোৰ ফুৰিমগৈ আৰু। এয়া আমি অকণমান খোজো কাঢ়ি চাই আহিলোঁ আৰু। তাৰপিছতে চাহ বনালে, প্ৰথমতে চাহ খাই ল'লোঁ সকলোৱে। আমাৰ পোৱালিকেইটা চাওকচোন। তাৰপাছত সকলোৱে খানা বনাবলৈ আৰম্ভ কৰি দিলে। আমি বহি বহি চাই আছোঁ। দাদাই মাংস বনাই আছে, আমি গোটেইকেইজনী বহি আছোঁ। পোৱালীয়ে মোক কৈ আছে চাব যাওঁ মৈদামখিনি ওপৰলৈ যাওঁ বুলি। তাৰপিছতে আমাকো পঠিয়াই দিলে আৰু তালৈ চাই আহিবলৈ। তাহাঁতি ভাত বনাই আছে তাতে। আমি গৈ আহিলোঁ, অকল গোটেই পোৱালিখিনিক লৈ পিনে আমি গ'লোঁ আৰু তালৈ। মই বাৰু 2 বছৰ আগতে আহি গৈছোঁ, মোৰ জেগাবোৰ মনতে আছে, কিন্তু তেতিয়া আহোঁতে ভিডিঅ' ফটো একোৱেই নাই। সেইটো কাৰণে এবাৰ ধুনীয়াকৈ ভিডিঅ' কৰি লৈছোঁ। আৰু এইফালে ডাঙৰ ভাগিনজনী ভিডিঅ' কৰাত ব্যস্ত। এইবোৰ আচলতে স্মৃতি হিচাপে থাকি যাওক বুলিয়ে থৈ দিছোঁ আৰু। তাৰপিছতে আমাক ভাত খাবলৈ মাতিলে, কিন্তু ভিডিঅ' কৰা নহ'ল। আমি গৈছিলোঁ 18 তাৰিখে, কিন্তু ভিডিঅ' এডিট কৰি দিয়াহে হোৱা নাছিল। জানে আৰু মোৰ এলাহৰ কথা, মোৰ বহুত দিন ভিডিঅ'বোৰ তেনেকৈ পৰি থাকে। তো এটা ভিডিঅ'তে সকলোবোৰ দেখুওৱা নহ'ব, নেক্সট পাৰ্ট এটা আহি আছে। সকলোৱে নেক্সট পাৰ্টটো চাব বুলি আশা কৰিলোঁ। তাৰপিছত আমি শিৱদৌলত সোমাই ইয়াৰ পৰা গৈ আৰু বহুত জেগা ফুৰিলোঁ। আপোনালোকে নেক্সট পাৰ্টলৈ ৰৈ